গোটেই ৰহুৱাৰ টিমটোৱে সকলো আমাৰ চেয়াৰমেন আমাৰ GMC মেয়ৰ সকলোৱে একেলগ হৈ আমি বিভিন্ন অঞ্চলসমূহ পৰিভ্ৰমণ কৰিছোঁ আৰু গুৱাহাটীত যিসমূহ অঞ্চলত যোৱা দুদিন ধৰি আটাইতকৈ বেছি পানী হৈছে সেই অঞ্চলবিলাক চাবলৈ চেষ্টা কৰিছোঁ। এই এক্সেল আমাৰ কেয়াৰৰ এই পইণ্টটোতো যথেষ্ট পানী হৈছিলে। আজি আমি আকৌ চাব আহিছিলোঁ আৰু ইয়াত যিসকলে আগতে যি ৰিপৰ্ট আছে সেই ৰিপৰ্ট মতে পাহাৰৰ পৰা যথেষ্ট পৰিমাণৰ পানী নামে আৰু এই হাইৱেটোত ক্ৰছ ড্ৰেইন নাই আৰু ক্ৰছ ড্ৰেইন যিকেইটা আছে অত্যন্ত সৰু আৰু তাক চাফ কৰাৰ কোনো উপায় নাই, সৰু সৰু ড্ৰেইন, যাৰ কাৰণে ড্ৰেইনটো পাৰ হৈ পানীটো হাইৱেটো পাৰ হৈ ইয়ালৈ পানীটো আহিব নোৱাৰে। এতিয়া তাৰ কাৰণে কি ব্যৱস্থা কৰিব পাৰি সেই কথাটো মই বিভাগৰ পৰা বুজি লৈছোঁ আৰু তেখেতসকলে কোৱা মতে ইয়াতে এক্সেল কেয়াৰৰ সন্মুখেৰে এটা ড্ৰেইন বনাই সেই ড্ৰেইনটো অভাৰব্ৰিজৰ তলেৰে আনি ইয়াত জইন কৰিবলৈ আৰু যিটো ড্ৰেইন ইয়াৰ পৰা গৈ পামহিত পৰিব পাৰে, তেতিয়া এই সমস্যাটো সমাধান হ'ব বুলি তেখেতসকলে কৈছে। ময়ো সেই ব্যক্তিগতভাৱে সেই অঞ্চলটো চাই এতিয়া অভিজ্ঞ মানুহৰ দ্বাৰা টাৰ্ভেখিনি কৰিব লাগিব আৰু যেতিয়ালৈকে এনেকুৱা ধৰণৰ এটা ডাঙৰ ড্ৰেইন কৰা নাযাব, ইমান ডাঙৰ পাহাৰৰ পৰা নামি অহা পানী এই এক্সেল কেয়াৰৰ সন্মুখত বা এই বৰাগাঁৱৰ এই সন্মুখৰখিনি তৎক্ষণাত ক্লিয়াৰ কৰাটো সম্ভৱ নহয়। সেইকাৰণে ইয়াৰ কাৰণে পৰিকল্পিতভাৱে কাম কৰিবৰ কাৰণে মই নিজে আহি এই কথাটো চালোঁ আৰু ৰিপৰ্টটো লওঁ তেওঁলোকে কি কথা কৈছে, প্ৰেক্টিকেলি সেই কথাখিনি পচিবল হয় নে নহয়, কাৰণ হাইৱেটো ক্ৰছ কৰাব লাগিব, এইফালে অইলৰ পাইপলাইন আছে, পাইপলাইনটোৰ কাষেৰে পানী পাৰ কৰাব লাগিব, গতিকে অইলৰ লগতো কথা পাতিব লাগিব। এই গোটেইখিনি কথা কিমান দূৰ সম্ভৱপৰ হয় তাৰ চেষ্টা আমাৰ থাকিব। কথাটো এনেকুৱা যে ইয়াত নেশ্যনেল হাইৱে ক্ৰছ কৰা, অইলৰ পাইপলাইন ক্ৰছ কৰা দুটা ডাঙৰ কাম আছে আৰু ইয়াৰ লগত আমি ইতিমধ্যে ইয়াৰ প্ৰপ'জেল আমি আগতে বনাই ৰাখিছিলোঁ। মই ভাবোঁ যে অলপ হেঁচা প্ৰয়োগ কৰিব লাগিব আৰু হেঁচা প্ৰয়োগ কৰিলে কামটো হ'ব বুলি মই আশা ৰাখোঁ। আমাৰ যিটো NDRFৰ মানে নিয়ম মতে যিটো পায় সেই টকাখিনিতো পাবই, এইটোলৈ কথা নাই। আমাৰ যোৱাকালি 5 গৰাকী ব্যক্তিৰ মৃত্যু হৈছে লেণ্ডশ্লাইডত, চপাইডঙত এগৰাকী মহিলা, 2গৰাকী শিশু, কামাখ্যাত এগৰাকী পুৰুষ আৰু দতালপাৰাত এগৰাকী পুৰুষ, টোটেল 5 গৰাকী মানুহৰ মৃত্যু হৈছে আৰু চৰকাৰী নিয়ম মাফিক আমি যিটো এনেকুৱা ধৰণৰ দুৰ্ঘটনাত মৃত্যু হ'লে যি দিব পাৰোঁ সেইখিনি ব্যৱস্থা আমি কৰিছোঁ। এতিয়া এটা মেজৰ ক্ষতি মেঘালয়ৰ পানীয়ে কৰে, কাৰণ গোটেই নেশ্যনেল হাইৱেৰ বাওঁফালে যিটো পাহাৰ আছে এই গোটেই পাহাৰৰ পৰা নামি অহা মেঘালয়ৰ পানীয়ে আটাইতকৈ বেছি ক্ষতি কৰে আৰু আজি গোটেই এই পানীটো কেনেকৈ আমি চিটিৰ মাজত নোসোমোৱাকৈ ওলাই নিব পাৰোঁ তাৰে পৰিকল্পনা কৰিছোঁ বা তাৰ কাৰণে আমি গোটেই অঞ্চলসমূহ চাইছোঁ।